নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোৰে খবৰ ভাল চাগে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত যেহেতু আহিছোঁ মই তো আজি আপোনালোকক দিব ওলাইছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যেহেতু আছে ভাল খবৰ তো কি ভাল খবৰ আছে আজি এই ভিডিঅ'ত আপোনালোকক জনাম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৱেলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ আপোনালোকক যিটো প্ৰথম খবৰটো দিব ওলাইছোঁ যিহেতু চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে যিটো এই শিক্ষাৰ্থীলৈ যিটো বিনামূলীয়া শিক্ষাৰ যিটো ব্যৱস্থা কৰা হৈছে তো চৰকাৰে যিটো সিদ্ধান্ত লৈছে দৰিদ্ৰ সীমাৰেখাৰ যিবিলাক তলৰ শ্ৰেণীৰ ছাত্ৰ শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলক যিহেতু নামভৰ্তিৰ মাচুলৰ ৰেহাই কৰি দিয়া হৈছে তো একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ যিবিলাক দৰিদ্ৰ যিবিলাক দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে সেই শিক্ষাৰ্থীসকলক যিহেতু বিনামূলীয়াকৈ যিহেতু শিক্ষাৰ যিটো মাচুল যিটো নামভৰ্তিৰ যিটো মাচুল আছে সেই মাচুল যিহেতু আপোনালোক ৰেহাই দিয়া হ'ব তো ইয়াত যিহেতু স্পষ্টকৈ লিখা আছে যে 2024 বৰ্ষৰ সৰ্বমুঠ শিক্ষাৰ্থী 2,50,899 মানে 2,50,899 গৰাকী টোটেল যিহেতু 2024 বৰ্ষৰ মানে সৰ্বমুঠ শিক্ষাৰ্থী কলা শাখাৰ কিমান আছে ইয়াত শাখা অনুযায়ী শিক্ষাৰ্থীৰ সংখ্যা কিমান হৈছে ইয়াত গোটেইখিনি লিখা আছে তো কলা শাখাৰ 2,29,669 বিজ্ঞান শাখাৰ আছে 13,977 বাণিজ্য শাখাৰ আছে 4,408 বৃত্তিমূলক শিক্ষাৰ আছে 2,845 তো এতিয়া ইয়াত কিমান টকা যিহেতু ইয়াত দিয়া হ'ব শিক্ষাৰ্থীসকলক প্ৰতিগৰাকীলৈ বছৰেকীয়া অনুদান এতিয়া বছৰেকীয়াকৈ শিক্ষাৰ্থীসকলে যিহেতু এই চৰকাৰৰ পৰা এটা যিটো ধন লাভ কৰিব কিমান টকাকৈ দিয়া হ'ব তো ইয়াত যিটো স্পষ্টকৈ লিখা আছে যিটো স্পষ্টকৈ ইয়াত যিহেতু কোৱা হৈছে যে 900 টকাকৈ দিয়া হ'ব কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু বিজ্ঞান শাখাৰ 1300 টকাকৈ দিয়া হ'ব নামভৰ্তিৰ বাবদ যিহেতু নামভৰ্তিৰ নামত আৰু বাণিজ্য শাখাৰ যিহেতু 900 টকাকৈ দিয়া হ'ব আকৌ বৃত্তিমূলক শিক্ষাৰ 1300 টকাকৈ দিয়া হ'ব তো আপোনালোকে যেহেতু এই খবৰটো যেটো পাইছে ইতিমধ্যে যেটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ যিবিলাক শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলক এই সুবিধা যেটো চৰকাৰে লৈছে আৰু এই সুবিধা আপোনালোকে যেহেতু ইয়াত কৈছে যে 27 নৱেম্বৰ 2024 দিনৰ 11 বজাত যেটো ইয়াৰ যেটো এটা আলোচনা হ'ব সন্মিলন কক্ষ ব্লক আই ভূমি মহলা জনতা ভৱন দিছপুৰ যেটো ইয়াত এখন যেটো আনুষ্ঠানিক যেহেতু ইয়াত এখন যেটো চৰকাৰী যেটো বাজেটত যেটো এই ঘোষণা কৰা হৈছে আৰু ইয়াত আবণ্টিত ধন কিমান হ'ব 1800 লাখ টকাৰ যেহেতু ইয়াত ধন বাজেটত মানে ইয়াত যেটো চৰকাৰে মুকলি কৰিব আৰু উপকৃত মুঠ শিক্ষাৰ্থী ইয়াত লাভ কৰিব 2,42,590 গৰাকী মুকলি কৰা পুঁজি 42,47,03,500 টকা তো যেটো চৰকাৰে এই পুঁজি আনিব আৰু ইয়াত চৰকাৰে যেটো কৈছে যে বিনামূলীয়াকৈ দিয়া হ'ব সকলো দৰিদ্ৰ সীমাৰেখাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে যিবিলাক শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলক এই সুবিধা যেহেতু চৰকাৰে দিম বুলি কৈছে তো দুখীয়া শ্ৰেণীৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে যিবিলাক শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলৰ বাবে যেটো ভাল খবৰ তো আপোনালোকে যেটো এই মানে সুবিধা লাভ কৰিব অতি শীঘ্ৰে যেটো ইয়াৰ বাবে যেটো অনলাইন হয়তো আবেদন হ'ব পাৰে কেনেকৈ আবেদন কৰিব লাগিব আপোনালোকক যেটো প্ৰসেস দিয়া হ'ব কিন্তু ইয়াত যেটো বাজেটত যেটো ঘোষণা কৰিছে তো আপোনালোকৰ বাবে যেটো খুবেই ভাল খবৰ যিবিলাক একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ তো গাইস নেক্সট এটা খবৰ লৈ আহিছো আপোনালোকৰ মাজত যেটো ক'ব খুজিছো অৰুণোদয় আঁচনিৰ বাবে যেটো লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহিছে অৰুণোদয় আঁচনিৰ যেটো ফৰ্ম মুকলি কৰা হ'ব আৰু কিছুদিন পিছতে কোনবিলাক মহিলাই লাভ কৰিব যিবিলাকৰ যেটো আপোনাৰ যদি 4 লাখতকৈ যেটো ইনকাম যেটো কম হয় তেনেহলে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব আৰু ৰেশন কাৰ্ড যদি আপোনাৰ আছে ৰেশন কাৰ্ডৰ লগত যদি আপোনাৰ লিংক হৈ আছে মোবাইল তেনেহলে আপোনাৰ চিন্তাৰ কাৰণ নাই আপুনি অৰুণোদয় আঁচনি পাব আৰু পূৰ্বতে যিবিলাকে লাভ কৰি আছিল সেইসকলৰ যেটো আবেদন কৰাৰ কথা যেটো মুখ্যমন্ত্ৰীয়ে জনাইছে তো আপুনি যদি পূৰ্বতে লাভ কৰি আছে তেনেহলে এবাৰ আকৌ আপুনি আবেদন কৰিব লাগিব কিয়নো আগৰ যিবিলাক মানে পুৰণি হিতাধিকাৰী আছে সেই পুৰণি হিতাধিকাৰীসকলৰ যেটো মোবাইল নম্বৰক লৈ যেটো খেলিমেলি হৈছে বা কিছুমান আপডেট যেটো চৰকাৰে পোৱা নাছিল তো সেইবাবে যেটো নতুনকৈ আকৌ আবেদন কৰাৰ কথা কৈছে তো আপোনালোকৰ আবেদন কৰিলে কি ভাল হ'ব আপোনালোকে সেই সুবিধাটো আপুনি লাভ কৰিব পাৰিব তো গাইস আপোনালোক যেটো ক'ব খুজিছো অৰুণোদয় আঁচনিৰ এবাৰ যেটো লাখ লাখ মহিলাক দিয়া হ'ব গাঁও অঞ্চলত প্ৰতিখন সমষ্টিতে যেটো 10,000 কৈ মহিলাক লোৱা হ'ব অৰুণোদয় আঁচনি নতুনকৈ আৰু যদি আপোনাৰ যদি ৰেশন কাৰ্ড আছে তেনেহলে আপুনি নিশ্চিত থাকক আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব আৰু যেটো 20 লাখ যেটো নতুনকৈ হিতাধিকাৰী যেটো উপকৃত হ'ব এই অৰুণোদয় আঁচনিত
ফ্ৰীত আৰু অৰুণোদয় আঁচনি যিসকলে আগতে পাই আছিলে সেইসকলে যিটো অৰুণোদয় আঁচনি লাভ কৰি থাকিব, তাতে কোনো সমস্যা নাই। কিন্তু এবাৰ যিটো নতুনকৈ ফৰ্ম দিয়া হ'ব, যেতিয়া ফৰ্ম দিয়া হ'ব তেতিয়া আপোনালোকে আবেদন কৰিব লাগিব। আৰু আবেদন কোনসকলে কৰিব পাৰিব? যিসকলৰ ৰেচন কাৰ্ড থাকিব। আৰু ৰেচন কাৰ্ড থাকিলে নহয়, আপোনাৰ ৰেচন কাৰ্ডৰ লগত লিংকটো আপুনি যদি কৰোৱা নাই, তেনেহ'লে ৰেচন কাৰ্ডৰ লগত আপুনি লিংকটো অতি সোনকালে কৰি লওক। আৰু ৰেচন কাৰ্ডৰ লগত যদি আধাৰ কাৰ্ড আপোনাৰ লিংক নাথাকে, তেনে ক্ষেত্ৰত আপুনি যিহেতু অৰুণোদয় আঁচনি নাপাব পাৰে। আৰু এটা কথা আপোনালোকে জানি ৰাখক, যিটো আপোনালোকক বেংক চিটিং কৰিব কোৱা হৈছে, তো বেংক চিটিং যদি আপুনি কৰা নাই, তেনেহ'লে বেংক চিটিং কৰক। আপোনাৰ একাউণ্টটো বেংক চিটিং হ'লেহে আপুনি যিটো স্কিম মানে চৰকাৰী সুবিধা লাভ কৰিব পাৰিব। তো গাইজ, যিহেতু নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, নেক্সটটো খবৰ হৈছে আপোনাৰ PM কিষাণ আঁচনি। PM কিষাণ আঁচনি যিটো ধন মুকলি হ'ব আৰু মাজতে আছে আৰু এটা বা দুটা মাহ আৰু 1-2 মাহৰ পিছতে আপুনি যিটো PM কিষাণৰ আঁচনি ধন লাভ কৰিব। তাৰ আগতে আপোনাক যিটো কৰিব দিয়া হৈছে KYCৰ কাম। তো আপুনি KYCৰ কাম কৰিলে নে? KYCৰ কাম কৰা নাই যদি আপুনি KYCৰ কাম কৰি লওক, কিয়নো 19 নম্বৰ কিস্তি যিহেতু এবাৰ ৰিলিজ কৰা হ'ব। 19 নম্বৰ কিস্তি এবাৰ কোনসকল কৃষকক দিয়া হ'ব? যিসকল কৃষকৰ একাউণ্ট ভেৰিফাই থাকিব। আপোনাৰ বেংকৰ লগত যদি আপোনাৰ আধাৰ শ্বেডিং হোৱা নাই, তেনেহ'লে আপুনি বেংকৰ লগত আধাৰ শ্বেডিং কৰাওক। সেই বেংকৰ লগত আধাৰ শ্বেডিং নহ'লে কিন্তু আপুনি এবাৰৰ পৰা যিটো আপুনি চৰকাৰী আঁচনি লাভ নকৰে। তো PM কিষাণ আঁচনিৰ ধন যদি আপুনি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি সোনকালে আপোনাৰ KYC সম্পূৰ্ণ কৰক। আৰু যিসকল নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, আপোনালোকে নতুনকৈ আবেদন যিটো প্ৰক্ৰিয়া চলি আছে, অফলাইন আপুনি কৰিব পাৰে বা অনলাইনো কৰিব পাৰে। অনলাইন কৰিবলৈ হ'লে আপুনি CSC চেণ্টাৰত যাব, আপুনি অনলাইন কৰিব পাৰিব। CSC চেণ্টাৰত আপুনি অফলাইনো কৰিব পাৰিব। অফলাইনৰ কাৰণে আপোনাক ডকুমেণ্ট যিহেতু লাগিব পাৰে, আপোনাৰ যিটো আপোনাৰ মাটিৰ ডিটেইলছ লাগিব, মাটিৰ এখন কাগজ লাগিব, আৰু আপোনাৰ যিহেতু আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, এইখিনি আপোনালোকক লাগিব। যিহেতু ৰেচন কাৰ্ড যদি আছে, ৰেচন কাৰ্ডো লাগিব। তো গোটেইখিনি বস্তু আপোনালোকে ৰেডি কৰি ল'ব, আপুনি নিশ্চয় লাভ কৰিব যিটো PM কিষাণৰ সুবিধা। তো PM কিষাণ আঁচনিৰ যিসকলে বহুতো এনেকুৱা উপকৃত যিবিলাক হিতাধিকাৰী আছে, যিবিলাক যোগ্য হিতাধিকাৰী আছে, সেই হিতাধিকাৰীসকলৰ বাবে যিহেতু এটা চৰকাৰে যিটো সুবিধা কৰি দিছে যে যিসকলে পোৱা নাই, সেইসকলে অতি সোনকালে KYC কৰি লওক। আপোনালোকে যদি KYC কৰে, তেনেহ'লে আপোনাৰ যিটো আপুনি লাভ কৰিব পাৰিব PM কিষাণ আঁচনি ধন। আৰু আপুনি ষ্টেটাছটো আপুনি চেক কৰি ল'ব। আপোনাৰ PM কিষাণ যিটো বেনিফিচিয়াৰী ষ্টেটাছ আছে, সেই ষ্টেটাছটো আপুনি যদি চোৱা নাই, এবাৰ আপুনি ভালদৰে চাই ল'ব। যদি আপোনাৰ ঠিকে থাকে, তেনেহ'লে সমস্যা নাই। যদি ঠিকে নাথাকে, সেই বস্তুখিনি আপুনি আপডেট কৰক। আপুনি নিশ্চয় লাভ কৰিব যিটো PM কিষাণ আঁচনি ধন। আৰু 19 নম্বৰ কিস্তি যিহেতু এবাৰ বেছি দেৰি নকৰি যিটো সোনকালে দিয়া হ'ব, কিন্তু তাৰ আগতে আপুনি এই কামখিনি আপুনি সম্পূৰ্ণ কৰক। তো আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। যিসকলে আগৰ কিস্তি পোৱা নাই, সেইসকলেও লাভ কৰিব কিস্তি, কিন্তু আপুনি এই কামখিনি আপুনি কৰিব লাগিব। এই 3টা কাম। প্ৰথমটো কাম হৈছে আপোনাৰ লেণ্ড শ্বেডিং, আধাৰ শ্বেডিং আৰু আধাৰ বেংক একাউণ্টটো শ্বেডিং আৰু KYC। এই 3টা কাম যদি আপুনি নকৰে, তেনেহ'লে কিন্তু আপুনি PM কিষাণ আঁচনিৰ ধন লাভ নকৰে। তো গাইজ, আৰু এটা খবৰ দিব বিচাৰিছোঁ, লাষ্টটো শেষত যিটো খবৰ, লাখপতি বাইদেউসকলৰ যিটো পইচা মুকলি হ'ব আৰু বেছি দিন নাই, আৰু কিছুদিন পিছতে লাখপতি বাইদেউসকলক যিটো দিয়া হ'ব 10,000 টকা। তো আপোনাৰ 10,000 টকা আপুনি লাভ কৰিব বিচাৰিছে নেকি? যদি বিচাৰিছে, তেনেহ'লে আপোনাৰ বেংক একাউণ্টটো ভেৰিফাই কৰি থৈ দিয়ক। আপোনাৰ বেংকৰ লগত যদি আধাৰ শ্বেডিং নাই, আপুনি শ্বেডিং কৰাই থৈ দিয়ক, কিয়নো আপোনাৰ পইচা হঠাতে এদিন যিটো সোমাই যাব পাৰে, যদি আপোনাৰ সকলো ঠিকে থাকে। আৰু যদি বেংক একাউণ্ট শ্বেডিং নহয়, তেনে ক্ষেত্ৰত কিন্তু আপুনি এই 10,000 টকা লাভ নকৰে। তো সকলো মহিলাৰ এই কামটো যিটো জৰুৰী, যদি আপুনি কৰা নাই, আপুনি সোনকালে কৰি লওক, কিয়নো লাখপতি বাইদেউ আঁচনিৰ ধন অতি সোনকালে, যিটো জানুৱাৰী মাহতে হয়তো আপোনালোকে লাভ কৰিব পাৰে এবাৰ 10,000 টকা। তো সকলো মহিলাৰ বাবে যিটো ভাল খবৰ, লাখ লাখ মহিলাৰ গোটৰ মহিলাসকলক 10,000 টকা দিয়া হ'ব ব্যৱসায় কৰাৰ বাবে। তো ব্যৱসায় কৰিব যদি আপুনি বিচাৰিছে, তেনেহ'লে অতি সোনকালে আপুনি এই কামখিনি আপুনি সম্পূৰ্ণ কৰক। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আপোনালোকক আজি 4টাকৈ খবৰ জনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নটিফিকেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।